সকলোকে স্বাগতম জনালো আৰু এটা আমাৰ ক্লাছলে আজি আমি ম্যাথছৰ আৰু এমসিকিউ কিছুমান সলভ কৰিম যিখিনি চেপ্টাৰ 3 অৰ্থাৎ ৰৈখিক সমীকৰণৰ হয় ইংলিশ মিডিয়াম আছামিজ মিডিয়াম দুইখিনিতে এই কোৱেশ্যনখিনি থাকিব ঠিক আছে আৰু পোনপ্ৰথমে কৈ থওঁ এই যিখিনি কোৱেশ্যন হয় এই কোৱেশ্যনখিনি আমাৰ কোৱেশ্যন বেংকখনৰ পৰা লোৱা হৈছে আমাৰ যেখন প্ৰগতি কোৱেশ্যন বেংক আছে ম্যাথছ এণ্ড ফিজিক্স আপ এপত গলে পাই যাবা তাতে প্ৰায় 15000 প্লাস এমসিকিউ আছে ইয়াৰ উপৰি লং কোৱেশ্যনো আছে প্ৰত্যেকটো সাবজেক্টৰ বাবে পাবা আছামিজ মিডিয়াম ইংলিশ মিডিয়াম আৰু ম্যাথছৰো তেনেকে বা সায়েন্সৰ সব সাবজেক্টৰে এটা চেপ্টাৰ 150 কে বেছি এমসিকিউ আছে তো গুটেখিনি এমসিকিউ ইয়াতে কৰি দিয়াটো আমাৰ সম্ভৱ নহয় গতিকে আমি 20-25 টা এমসিকিউ মই কৰি দিওঁ কাৰণ 150 এমসিকিউ কৰিব হলে একদিনতো খতম নহব তো তোমালোকে আজি এইখিনি এমসিকিউৰ ওপৰত ভিত্তি কৰি কোৱেশ্যন বেংকখনত গৈ বাকিখিনি এমসিকিউ সলভ কৰা ঠিক আছে এইখিনি কৰিলে আৰু বেলেগ এক্সট্ৰা তোমালোকে কোৱেশ্যন সলভ কৰিব নালাগে আৰু ম্যাথছৰ আমাৰ ক্লাছত অলৰেডি আমি ম্যাথছৰ ক্লাছত থিওৰিখিনি পঢ়াই দিওঁ মই আৰু গতিকে হেইভাবে আমি কোৱেশ্যনখিনি শিকিব পাৰো দিয়া ফাৰ্স্ট প্ৰশ্নটো 2026 বৰ্ষত আহি যোৱা প্ৰশ্ন ঠিক আছে কি কৈছে যদি ইকুৱেশ্যন kx - 5y = 2 আৰু এফালে 6x + 2y কোনো সলিউশন নাই কি কৈছে কোনো সলিউশন নাই এতিয়া আমি ইকুৱেশ্যন দুটা কেনেকৈ লিখো এনেকুৱা থাকিলে 5y 2 টো এফালে লৈ আহিলো আৰু এফালে 6x + 2y 7 টো এফালে লৈ আহিলে মাইনাস হল যেতিয়া কোনো সলিউশন নাই বুলি কয় নো সলিউশন তেতিয়া কি হ'ব a1/a2 = b1/b2 not equal to c1/c2 হল এতিয়া চোৱা আমি এমসিকিউ জলদি কৰিব লাগিব ঠিক আছে ইয়াতে k ভ্যালু খুদিছে k ভ্যালু ক'ত আছে ইয়াত তো k/6 = b1/b2 মানে -5/2 এবিলাক লিখি থাকিব নালাগে আৰু কাৰণ আমি ইয়াতে k ভ্যালু পাই যাম তো 2 ৰে ইয়াক কাটি দিয়া 3 3 ৰে ইয়াক পূৰণ কৰা -15 মই স্পিডত কৰিম তোমালোকে পিছত ভালকে কৰি লবা এই পিডিএফ তো আমাৰ কোৰ্সত এড কৰি দিম তো যিসকল কোৰ্সৰ আছে তোমালোকে গৈ কৰি লবা নেক্সট কোৱেশ্যন তো চোৱা কি কৈছো কনসিডাৰ দা ফলোইং পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন তিনটা আমাক লিনিয়াৰ ইকুৱেশ্যন দি আছে ৰৈখিক সমীকৰণ ঠিক আছে 2026 ত আহা তো কোনটো কনসিস্টেন্ট মানে সংগত মানে যাৰ এটা সলিউশন আছে আৰু অসংগত মানে যাৰ সলিউশন নাই এটা আমি সলিউশন থাকিলে কি হয় চোৱা a1/a2 not equal to b1/b2 হেতু হলে কি হয় মনত পেলবা হেতু হলে ইহঁতৰ এটা সলিউশন থাকে ঠিক আছে তো ইয়াত চাও কেনেকৈ আমি ডাইৰেক্ট মুখত কৰিব চাম ঠিক আছে ইয়াত যদি চাও আমাৰ 2 এফালে 3 আছে 2 আৰু এফালে 3 মানে -3 এটা ভুল কৰিলো ৰখা এক মিনিট আমি এফালে 2 আছে ইয়াতে 4 আছে এটোহে চাব লাগিব এফালে 2 এফালে 4 সিমিলাৰলি ইয়াতে b1/b2 কৰিলে -3 আছে -6 আছে এলটা আৰু এফালে ইয়াত 8 আছে এফালে 9 আছে 8 9 মাইনাস মাইনাস হৈ যাব এফালে আনিলে এতিয়া চোৱা এটো আৰু এটো একেই পাবা কাটিলে হাফ হাফ হ'ব কিন্তু এটো নট ইকুৱেল টু হয় এটো বস্তু হলে কি হয় a1/a2 = b1/b2 বাট নট ইকুৱেল টু c1/c2 মানে তাৰ কোনো সমাধান নাই তাৰ মানে কোৱেশ্চন নম্বৰ অপচন নম্বৰ 1 টো কি হ'ব ইনকনসিস্টেন্ট ঠিক আছে এটা ইনকনসিস্টেন্ট অনলি ওয়ান ইজ ইনকনসিস্টেন্ট ঠিক আছে তো আমাক হেতু খুদিছে তো কিন্তু 1 টো ইনকনসিস্টেন্ট পালো ঠিক আছে বাকি দুটাও তো চাব লাগিব বাকি দুটা চাও ইয়াত 2 আছে এফালে 4 আছে তো এটো হাফ হ'ব ইয়াত 3 আছে এফালে 6 আছে 3/6 কৰিলে হাফ হ'ব ইয়াত -9 আছে ইয়াত -18 আছে এটো কৰিলে হাফ হ'ব তাৰ মানে গুটেকেটা ইকুৱেল হলেও তাৰ ইনফাইনাইট সলিউশন থাকিব হলেও হেতু সংগতই হ'ব তাৰ মানে এটো সংগত ঠিক আছে তো এই বস্তুটো সংগত 2 নম্বৰটো সংগত নেক্সট চাও 2 এফালে 3 2/3 -3/2 এই দুটাটো সমান নহয় তাৰ মানে এটো সংগত অকল একটোহে ইনকনসিস্টেন্ট ঠিক আছে অপচন নম্বৰ সি তো তোমালোকে ধুনিয়াকে মই স্পিডত কৰিবলৈ শিকাই দিছো তোমালোকে ফৰ্মুলাটো ইউজ কৰি ধুনিয়াকে কৰি গৈ থাকিবা ঠিক আছে আমাৰ এক মিনিট কোৱেশ্যনটো গৈ আছে নেক্সট কোৱেশ্যন ৰখা আমি দুটা প্ৰশ্ন কৰিলো এতিয়া লাগে 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে যদি দুডাল ৰেখা সমান্তৰাল হয় প্যাৰালেল ঠিক আছে কোৱেশ্যন নম্বৰটো মই ইংলিছতো দি দিছো এডাল ৰেখাৰ সমীকৰণ এটো হয় 2x - 3y = 5 তেন্তে কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব সো যেতিয়া প্যাৰালেল কব ঠিক আছে প্যাৰালেল মানে কি হয় a1/a2 b1/b2 c1/c2 ঠিক আছে তাৰ মানে সেম বস্তু পূৰণ হ'ব লাগিব কনসেপ্ট হেতুৱে ঠিক আছে
এই গোটেই বস্তুখিনিৰ লগত সেম এটা পূৰণ হৈ আহিব লাগিব এতিয়া আমি যদি ইয়াত চাওঁ 4 আছে 2 পৰা 4 পাবলৈ আমি দুগুণ কৰিব লাগিব যদি দুগুণে কৰো কি হ'ব 4x এটো 3 লগত দুগুণ কৰিলে 6y এফালে 10 কোনটো আছে চোৱা 4x - 3y নহব 4x - 6y = 15 নহব 2x - এটো চাওঁ 2x - 6y parallel আচ্ছা আমি ইনফাইনাইট সলিউশনৰ কথাই কৈ আছো সৰি এই বস্তুটা আমাৰ ভুল হৈ গল ঠিক আছে তো আমাৰ কোৱেশ্চনটো এনেকুৱা আছে 2x - 3y - 5 = 0 ওকে তো ইয়াতে a1 আছে 2 b1 আছে -3 আৰু c1 আছে -5 যেতিয়া প্যাৰেলাল কেতিয়া হ'ব প্যাৰেলাল হ'ব কেতিয়া যেতিয়া a1/a2 = b1/b2 but not equal to c1/c2 তো ইয়াতে কোনটো ক্ষেত্ৰত হ'ব চোৱা ইয়াতে 4 আছে তো a1 এফালে ইয়াতে a2 হ'ব 4 তো 2/4 মানে হাফ পালো b1/b2 ইয়াতে b1 আছে -3 b2 আছে -3 দুইটা সমান নহয় তো এটো বাদ দিলো ইয়াতে চোৱা a1/a2 হাফ হ'ব b1/b2 কিমান হ'ব b1/b2 মই কৰি দেখাই দিছো b1 হ'ব 3 -3 b2 হ'ব -6 তো এটো হ'ব হাফ b1/b2 হাফ এটো আৰু এটো সমান পালো তাৰপিছত c1/c2 চাও c1 আছে -5 এফালে আছে 15 তো হৈ গল a1/a2 আৰু এটো সমান হয় হাফ হাফ হয় কিন্তু এটো লগত সমান নহয় তাৰ মানে অপচন নম্বৰ বি ইজ দা ৰাইট আনসাৰ মই অলপ স্পিডত কৰিবলৈ চাই বস্তুখিনি কৰি আছো তোমাকে লাহে লাহে কৰিব হলেও লাহে লাহে কৰিবা ঠিক আছে আৰে মই আগত গুছি গলো ৰাখা মই অলপ স্পিডত কৰিব চাই মানে বস্তুখিনি 1 মিনিট মই স্পিডত কৰিব চাই বস্তুখিনি আমাৰ মই বেছি কি হল 1 মিনিট ৰাখা ঠিক আছে তো মই স্পিডত কৰিব চাই বস্তুখিনি তোমালকক স্পিডত কৰি দিছো তোমালকে যদি নিজেও কৰা নিজে তোমালকে কি কৰিবা কোৱেশ্চন মানে যিকেটা ইকুৱেশন আছে ইকুৱেশন কেটা তলত লিখি লবা ঠিক আছে ইকুৱেশন কেটা তলত লিখি লৈ এটা এটাকে কৰি চাবা নেক্সট কোৱেশ্চনটো চাও আসুন আৰু কোৱেশ্চন বিলাক মই এনেকৈ ৰাখিছো যাতে নতুন নতুন কোৱেশ্চন আহে ঠিক আছে নেক্সট এটো কোৱেশ্চন সচন কেনেকৈ আহিছে এটা ইকুৱেশন আছে 4x - y - 8 আৰু এটা ইকুৱেশন আছে এই দুইটা ইকুৱেশনৰ গ্ৰাফ ডালে x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজটো শীৰ্ষবিন্দু মানে এই দুটা ইকুৱেশনে x এক্সিছত কাটিব সেই x এক্সিছৰ লগত এটা ট্ৰায়াঙ্গল বনায় সেই ট্ৰায়াঙ্গলটোৰ কি কৈছে আমাক শীৰ্ষবিন্দু কেটা হদিছে ঠিক আছে তো এতিয়া আমি এই বস্তুটো কেনেকৈ কৰিম ঠিক আছে এই বস্তুটো আমি কেনেকৈ কৰিম চোৱা তুমি নিজে ভাবা ঠিক আছে এডাল x এক্সিস এডাল y এক্সিস ঠিক আছে দুটা ইকুৱেশন মই নরমালি ধৰি ললো এটো এটা ইকুৱেশন এটো এটা ইকুৱেশন যিকোনো এটা ৰৈখিক সমীকৰণ যিকোনো এটা ৰৈখিক সমীকৰণৰ কাৰণে আমি এডাল এনেকুৱা গ্ৰাফ আঁকিব পাৰো সিমিলাৰলি এডালৰ কাৰণে আৰু এডাল আঁকিলো ধৰ তাতে এই দুইটা গ্ৰাফে এটা পইণ্টত কাটিব নহয় নে কাটা পইণ্টটো কি হ'ব এই যোনটো পইণ্টত কাটিব হে কাটা পইণ্টটো কি হ'ব হে পইণ্টটো হ'ব এই দুটাৰ সলিউশন আমি এই দুটা ইকুৱেশন সলভ কৰিব লাগিব তেতিয়া হে আমি কাটা পইণ্টটো পাম ওকে হল তাৰ পিছত এটো পইণ্ট কি হ'ব এটো পইণ্ট এই পইণ্টত কি হয় y পাৰ্টটো 0 হয় তাৰ মানে এটা ইকুৱেশন ধৰি ললো এটো ফাৰ্স্ট ইকুৱেশনটো তো ফাৰ্স্ট ইকুৱেশনটো যদি আমি y 0 বহাই দিও এই পইণ্টটো পাই যাম সিমিলাৰলি এটো ধৰা সেকেন্ড ইকুৱেশনটো সেই সেকেন্ড ইকুৱেশনটো যদি এই পইণ্টটো কি হ'ব y 0 হ'ব তো সেকেন্ড ইকুৱেশনটো যদি আমি y 0 বহাই দিও তেতিয়া আমি এই পইণ্টটো পাই যাম ঠিক আছে তো আমি তিনটা পইণ্ট উলিয়াবলৈ ফাৰ্স্ট দুইটা সলভ কৰিব লাগিব তাৰপিছত এটো পইণ্ট উলিয়াবৰ কাৰণে y 0 বহাব লাগিব এটো পইণ্ট উলিয়াবৰ কাৰণে এটোত y 0 তো আমি ধুনিয়াকৈ এটা কৰিম আহা প্ৰথম দুইটা সলভ কৰিম 4x - y = 8 মই ধুনিয়াকৈ লিখি ললো এফালে 2x - 3y = -6 এটো 1 নম্বৰ এটো 2 নম্বৰ ঠিক আছে যিকোনো মেথড দি কৰিব পাৰা ইয়াতে 4 আছে ইয়াতে 2 আছে এটো মই 4 বনাই দিও 4 বনাবৰ কাৰণে কি কৰিব লাগিব গুটেই কেটাকে 2 ৰে পূৰণ কৰিব লাগিব তো কি হ'ব 4x মই স্টেপ বিলাক লিখা নাই হা এমসিকিউ হয় যে 6y = -12 হল এটো 3 নম্বৰ এতিয়া সোয়া ইয়াতো 4x আছে ইয়াতো 4x আছে আমি বিয়োগ কৰি দিলে 4x কাটি দিব পাৰো ডাঙৰটো পা সৰুটো বিয়োগ কৰো 8 - 12 ঠিক আছে তো ইয়াতে -y আছে এটো তো কাটাই যাব বাদ দিয়া লিখি দিব না লাগে তাৰপিছত -6y এফালে 8 আছে -12 তাৰ মানে এটো হ'ব -y + 6y = 20
তো 5y ইকুৱেল টু 20 ইয়াৰ পৰা y পালো 4 তো y ভ্যালু 4 পালো ওকে y ভ্যালু 4 পালে যিকোনো এটা ইকুৱেশ্যনত বহাই দিয়ে ইয়াতে বহাই দিলো 4x - 4 ইকুৱেল টু 8 4x ইকুৱেল টু 12 4 টো এফালে লৈ গলে x ইকুৱেল টু পালো 3 ঠিক আছে তো আমি এটা বিন্দু পালো কি 3 আৰু 4 ওকে সো আমি এটা বিন্দু কিমান পালো তুমি সাইডত লাগিলে লিখি থৈ দিয়া 3 আৰু 4 তো ইয়াতে সব 3 আৰু 4 কোড আছে গুটেই কেটাতে দি থৈছে এক্সামত বহি কাটা জানো টেঙৰ আছে ঠিক আছে হি জানে মই মোৰ টেকনিক বিলাক শিকি ল'ৰা ছোৱালী বিলাক আহিব তাৰ পিছত কি কৰিম তাৰপিছত আমি দুইটা ইকুৱেশ্যনত এবাৰ এবাৰ x 0 বহাই চাম চোৱা y 0 বহাই চাম তো ইয়াতে যদি মই y টো 0 বহাই দিম কি হ'ব 4x - 8 ইকুৱেল টু 0 x ইকুৱেল টু পাম 8/4 মানে 2 তো এটা পইণ্ট পাম আমি 2,0 ঠিক আছে নেক্সট ইকুৱেশ্যনটোত y 0 বহাইছো আকৌ ঠিক আছে তো 2x + 6 ইকুৱেল টু 0 y টো 0 হৈ যাব তো ইয়াৰ পৰা x পাম -3 ঠিক আছে তো এইটো পইণ্ট হ'ব -3,0 কোড কোড আছে চোৱা 2,0 3,4 3,0 নহয় এইটো চোৱা -3,0 আছে এটা 3,4 আৰু 2,0 অপচন বি অপচন বি টু ৰাইট আনসাৰ তো এনেকে ধুনিয়াকে তোমালোকে সলভ কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্যনত যাওঁ হা নেক্সট কোৱেশ্যনত যদি আমি যাওঁ কি কৈছে মিনিট এটো আমি সলভ কৰিলো তাৰ পিছৰ প্ৰশ্নটো যদি আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো ঠিক আছে 7 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক যদি x = 2 আৰু y = 3 আৰু px এই তিনটা ৰেখাই এটা বিন্দুত মিলিত হয় তেন্তে p ৰ মান কিমান পুৰা কনসেপচুৱেল কোৱেশ্যন লৈ আহিছো ঠিক আছে x = 2 ৰেখা এডাল আছে পুৰা কনসেপচুৱেল এইবিলাক কোৱেশ্যন কৰিলে তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব ঠিক আছে মই ইংলিশতো কৈ দিম x = 2 এডাল আছে y = 3 এডাল আছে আৰু এডাল আছে তো এই তিনটা এইডাল আৰু এডাল এই ৰেখাকেইটা এটা বিন্দুত মিলিত হয় তেনেহলে p ৰ মান কিমান হয় আমাক কৰিছে ঠিক আছে এতিয়া চোৱা x = 2 কেতিয়া হ'ব x1 2 তাৰ মানে এডাল ৰেখা এনেকুৱা হ'ব x = 2 ঠিক আছে আৰু y = 3 তাৰ মানে y = 3 এডাল y = 3 এটো এটা পইণ্ট আৰু এডাল ৰেখাও ইয়াতে মিলিত হৈছে গৈ এই ৰেখাডাল গৈ ইয়াতে মিলিল গৈ এই দুডাল ৰেখা তো এই গুটে তিনডাল ৰেখা এটো এটা পইণ্ট কমন পইণ্ট শেয়াৰ কৰিব তাৰ মানে এই পইণ্টত আমি x আৰু y জায়গাত 2 আৰু 3 বহাব পাৰিম ঠিক আছে তো px + 2y - 10p x আৰু y জায়গাত আমি কি বহাব পাৰিম 2 আৰু 3 তো এটো হ'ব x ৰ জায়গাত 2 বহালো প্লাস y জায়গাত 3 বহালো -10p তো 2p + 6 - 10p তো হেতু কৰিলে কিমান হ'ব 2p - 10p মানে -8p + 6 = 0 তো এটো এফালে লৈ যাও 8p = 6 6/8 3/4 3/4 অপশন ডি ইজ দা রাইট আনসার ঠিক আছে সো তোমালকে হেনেকে কৰিবা নেক্সট কোৱেশ্যনটো যাও নেক্সট কোৱেশ্যনটো কি কৈছে অদ্বিতীয় সমাধান মানে এটা সলিউশন থাকিব কেতিয়া এটা সলিউশন থাকিব a1 বাই এফালে a2 মানে 4 মই স্পিডত কৰিম এইবিলাক বস্তু একগাল মান এমসিকিউ কৰাইছো ক্লাছত মই b1 মানে 3 b2 মানে b2 আমাক কি কথা কৈছে a1 a2 হদিছে ঠিক আছে আৰু এফালে c1 বাই c2 এতিয়া অদ্বিতীয় সমাধান হ'বলে কি হ'ব লাগিব a2 হ'ব লাগিব a2 বাদ দিয়া a1 by a2 not equal to b1 by b2 মানে a1 by 4 not equal to 3 by b2 ঠিক আছে এটো হ'ব নহব এটা সোয়া প্ৰথম এটো ক্ষেত্ৰত এই বস্তুটো সোয়া আমি কোৱেশ্চনটো কেনেকৈ কৰিম সোয়া এটো হলে এটা কি হ'ব এটা সলিউশন থাকিব এটা আমি গুটে কেটা অপচন এটা চাম এই বস্তুটো কেতিয়া ফিল আপ হয় এই কোৱেশ্চন এই শৰ্তটো কেতিয়া হয় ইয়াত 3 আৰু 4 আছে তো 3 আৰু 4 যদি বহাই চাও এফালে 3/4 এফালে 3 আছে b2 জায়গাত 4 দুইটা সমান হল তো এটো অপচন কাটা নেক্সট ইয়াত 12 আছে তো a1 এর জায়গাত 12/4 মানে 3 এফালে 3 পালো তো এফালে 3/b2 জায়গাত 1 এটো 3 পালো নহব এটো কাটা নেক্সট ইয়াতে 4 আছে ইয়াতে 3 আছে চাওচোন 4/4 হ'ব এফালে
1 হ'ব এফালে 3/3 হ'ব দুইটা ইকুৱেল হ'ল এটো শৰ্ত নহল তো লাষ্টত এটাই অপচন বাকি থাকিল এটোই হ'ব এটো কৰি চাবা এটোই ওলাব ঠিক আছে তাৰপিছত আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা The condition that the line ax plus by equal to plus c passes through the origin. যেতিয়া এটা লাইন অৰিজিনৰ মাজেৰে পাৰ হৈ যায় সদায় মনত ৰাখিবা যেতিয়া এটা লাইন অৰিজিনৰ মাজেৰে পাৰ হৈ যায় কনস্ট্যান্ট টু 0 হয় ঠিক আছে সদায় মনত ৰাখিবা এই কনসেপ্টটো মনত ৰাখিবা অৰিজিন মানে মূল বিন্দু হয় ঠিক আছে তাৰ পিছত কি কৈছে চোৱা lx plus 2y minus 9 আৰু এটো এই দুটা ইকুৱেচন দুডাল সমান্তৰাল ঠিক আছে মানে দুইডাল ইকুৱেচন প্যাৰালেল হয় কি কৈছে প্যাৰালেল হলে সিহঁতৰ কোনো সলিউশন নাথাকে সলিউশন কেতিয়া নাথাকিব যেতিয়া a1/a2 = b1/b2 not equal to c1/c2 হয় ঠিক আছে তো তাৰ মানে আমি কি কৰিব পাৰিম l a2 মানে হল 3 এফালে m আছে এফালে 2 আছে 2/m not equal to -9/-8 তো আমি যদি এই দুটা বৰা উলিয়াও কাৰণ আমাক ইকুৱেচন দুটা এটো পাই দিয়া আছে ঠিক আছে তো l আৰু m পূৰণ হ'ব ইকুৱেল টু 3 আৰু 2 পূৰণ হ'ব 6 অপচন ডি ইজ দা ৰাইট আনসাৰ ঠিক আছে এইকেইটা জলদি কৰিব পাৰে এইকেইটা সহজ আছিল প্ৰথম কোৱেচন কেইটা অলপ কনসেপচুৱেল আছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াত কৈছে প্ৰতিস্থাপন পদ্ধতি অৰ্থাৎ সাবস্টিটিউশন মেথডৰ স্টেপ কেইটা খুলিছে ঠিক আছে প্ৰথম এটা ইকুৱেচন দিয়া আছে এটো সেকেন্ড এটা ইকুৱেচন দিয়া আছে এটো তো আমি সাবস্টিটিউট কৰিব লাগে তো কেনেকৈ কৰিম চোৱা ইয়াতে s - 3 আছে ইকুৱেল টু 3 তো ইয়াৰ পৰা আমি s ৰ ভ্যালুটো উলিয়াই ললো ধৰা 3 + 3 হৈ গল তো সেই s ৰ ভ্যালুটো নি আমি ইয়াত বহাই দিও তো ইয়াত বহাই দিলো এটো স্টেপ ঠিক আছে প্ৰথম s ৰ ভ্যালুটো বহাই উলিয়াই ললো তো ফাৰ্স্ট স্টেপত 3 আহিব s ৰ ভ্যালুটো ফাৰ্স্ট উলিয়াই ললো সাবস্টিটিউশন মেথড মই ক্লাছত শিকাই দিছো তো ফাৰ্স্ট স্টেপত 3 আহিব ঠিক আছে ফাৰ্স্ট স্টেপত 3 আহিব কিন্তু ইয়াতে সম 3 দিয়াই নাই s = 3 + t ওকে তাৰপিছত s ৰ জায়গাত আমি 3 + t বহাই দিলো তাৰপৰ আমি t = 6 পালো 3 তাৰপিছত 1 তাৰপিছত আমি পাম 2 তাৰপিছত 4 এনেকুৱা সিস্টেমত হ'ব লাগিব 3 1 2 4 ওকে এই কোৱেশ্চন কেটা অলপ ভুল হ'ল চাগে সিৰিয়ালি হেতু হ'ব নেক্সট কোৱেশ্চনত যাওঁ আৰে মই বাৰে এটো লিখি আছো সো নেক্সট চাও নেক্সট কি কৈছে x = a আৰু y = b ৰৈখিক সমীকৰণ যে জ্যামিতি কি হয় মানে এই দুটা চোৱা x axis y axis যেতিয়া x = a বুলি এটা ইকুৱেচন দিয়ে তাৰ মানে x = a যিকোনো এটা ভ্যালু ধৰা এখিনি a ডিসটেন্স তো এডাল ৰেখাৰ সমীকৰণ হ'ব x = a সিমিলাৰলি যেতিয়া y = b বুলি এটা সমীকৰণ দিয়ে y ৰেখাৰ এডাল ধৰা b ডিসটেন্সত আছে তো এডাল হ'ব y = b তো ইহঁতৰ কি হ'ব খুদিছে প্যাৰালেল হ'ব নেকি নহয় সমান্তৰাল নহয় কোইনসিডেন্ট মানে মিলি যায় নেকি নহয় ইন্টাৰসেক্টিং এট b, a কোনটো পইণ্টত ইন্টাৰসেক্ট কৰিছে চোৱা এফালে a ডিসটেন্স গৈছো হয়নে আৰু ওপৰলে b ডিসটেন্স গৈছো তো আমি স্থানাংক কেনেকৈ লিখিম a, b x এক্সিসৰ কিনি আগত লিখো তাৰপিছত b তো অপচন ডি ইজ দা ৰাইট আনসাৰ ঠিক আছে সো এনেকুৱা কোৱেশ্চন আহে ৰৈখিক সমীকৰণত নেক্সট কোৱেশ্চনটো চাও কি কৈছে এছাৰচন ৰিজনিংৰ এটা কোৱেশ্চন আহিছে উক্তি আৰু যুক্তি ইকুৱেচন এটো আৰু এটো ইউনিক সলিউশন আছে আৰু কেতিয়া ইউনিক সলিউশন থাকে ইউনিক সলিউশন থাকা এটো শুদ্ধই হয় ঠিক আছে এটো কাৰেক্টে হয় মানে a1/a2 b1/b2 সমান হ'ব নহব তাৰ মানে এটো কাৰেক্টে হয় এটা এটো ইউনিক সলিউশন আছে নাই চোৱা যদি ইউনিক সলিউশন আছে তেনেহলে অপচন 1 টো কাৰেক্ট হ'ব এটো তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে এটো তোমালোকে হোমৱৰ্ক কৰিবা নেক্সট কোৱেশ্চনত যাম ডাইৰেক্ট যদি দুডাল ৰেখা সমান্তৰাল হয় এডাল ৰেখা ইমান তেনেহলে আনডাল ৰেখা কি হ'ব এইটো কোৱেশ্চন অকমান আগতে মই কৰি আহিছিল ঠিক আছে আনডাল ৰেখা কেনেকৈ উলিয়াম মই অকমান আগতে দেখাই আহিছিল গুটে কেটাৰ কাৰণে আমি কৰি চাব লাগিব তো এই কোৱেশ্চনটো তোমালোকে 11 নম্বৰটো নিজে কৰিবা আৰু যিসকলে ইউটিউবত চাই আছে মোক কমেন্ট ডাউন কৰিবা যে ইয়াৰ কোনটো অপচন কাৰেক্ট হয় ঠিক আছে ইয়াৰ কোনটো অপচন কাৰেক্ট হয় নিজে কৰিবা আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চনত কৈছে যে
হাউ মেনি সলিউশন দুটা ইকুৱেশ্যন দিয়া আছে এই দুটা ইকুৱেশ্যনৰ কেইটা সলিউশন থাকে আমি ফাৰ্স্ট চাম ঠিক আছে কি চাম a1 by a2 কিমান হ'ব x ৰ লগত 1 আছে এফালে x ৰ লগত 3 আছে b1 by b2 2 আছে এফালে 6 আছে তো দুইটা সমান হল a1 by a2 ইকুৱেল টু b1 by b2 লাষ্টৰটো চাম ফাইনালি এফালে আহিলে এটো -2 হ'ব এটো এফালে আহিলে -6 হ'ব মানে 1 by 3 তো গুটে কেটা ইকুৱেল হয় গুটে কেটা ইকুৱেল মানে ইনফাইনাইট সলিউশন অপচন ডি ঠিক আছে তো এনেকুৱা প্ৰশ্নও আহিব পাৰে একদম বেসিক কনসেপচুৱেল কোৱেশ্চন এইটো চোৱা এইটো কোৱেশ্চন তোমালোকক এমসিকিউ হিচাপে দিছে এইটো কিতাপত আছিল হা কি ক'লে ৰহিমে তাৰ জিয়েকক ক'লে আমাৰ ইকুৱেশ্যনটো বনাব দিছে ইংলিছৰ ক'লে ইংলিছটো পঢ়ি ল'বা ৰহিমে জিয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ বয়সৰ 7 গুণ আছিল মানে কি কৈছে চোৱা হি কি ক'লে হি ক'লে যে মই একবাৰ ভালকে দেখাই দিম 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল এটা 7 বছৰ আগত যাব লাগিব আমি ঠিক আছে তো 7 বছৰ আগত যাব হলে এতিয়া মই তোমাক এটা উদাহৰণ দিছো তোমাৰ বৰ্তমান বয়স কিমান হ'ব 16 বছৰ ওকে আজিৰ পৰা 7 বছৰ আগতে তোমাৰ বয়স কিমান আছিল এতিয়া আজিৰ পৰা 7 বছৰ আগত যোৱা তোমাৰ বয়স কিমান আছিল 9 বছৰ আছিল ন তাৰ মানে আমি 7 বিয়োগ কৰি দিলো সিমিলাৰলি আজিৰ পৰা 3 বছৰ পিছত মই যদি কওঁ আজিৰ পৰা 3 বছৰ পিছত তোমাৰ কিমান বয়স হ'ব এতিয়া 16 বছৰ 3 বছৰ পিছত কিমান হ'ব 3 যোগ কৰি দিয়া 19 বছৰ আমি এই কনসেপ্টটো ইউজ কৰি এতিয়া এই প্ৰশ্নটো কৰিম চোৱা আমি ধৰি ললো ৰহিমৰ বৰ্তমান বয়স x বছৰ আৰু তাৰ জিয়েকৰ ডাটাৰ y বছৰ প্ৰথম কন্ডিশন কি প্ৰথম কন্ডিশন হল আজিৰ পৰা 7 বছৰ আগতে 7 বছৰ আগতে মানে -7 হ'ব মোৰ বয়স মানে ৰহিমে কৈছে তো ৰহিমৰ বয়স x - 7 হল তোমাৰ বয়সৰ 7 গুণ আছিল তেতিয়া মানে 7 বছৰ আগতে তো 7 বছৰ আগতে জিয়েকৰ বয়সৰ 7 গুণ আছিল y - 7 হ'ব জিয়েকতকে 7 বছৰ আগুৱাই দিয়া তো 7 বছৰ আগতে জিয়েকৰ ইমান বয়স আছিল আৰু তাৰ 7 গুণ আছিল ৰহিমৰ বয়স তো এটোৰ পৰা এটা ইকুৱেশ্যন বনিব 7y - 49 হল তো আমি এটো পাম গোটেখিনি একেলগে লিখিছে ইয়াতে তো x - 7y -7 plus 49 তো এটো হ'ব x - 7y plus 42 তো এটা ইকুৱেশ্যন পালো x - 7y plus 42 ক'ত আছে এটো x - 7y plus 42 এটা পালো ইয়াত বাকি চোৱা আৰু বাকি ক'বাত আছে নেকি নাই কতোই নাই তাৰ মানে অপচন এইটোই হ'ব না বাকিটো চাই না থাকিলেও হ'ল আমি তো এনেকে অপচন বিলাক চাবা ঠিক আছে যদি এনেকুৱা আৰু থাকিলে হয় তেতিয়া আকৌ কৰিব লগিয়া হ'ল হয় দিমাগেৰে খেলিব লাগিব আমি এবিলাকত নেক্সট কোৱেশ্চন কি কৈছে চোৱা Harish correctly solved a pair of linear equation in two variable and found that their point of intersection is this মানে হৰিশে কি কৰিলে এটা লিনিয়াৰ ইকুৱেশ্যন পালে যাৰ পইণ্ট অফ ইন্টাৰসেকশন 3 - 2 হয় মানে সেই ইকুৱেশ্যন দুটা সলিউশন উলিয়ালে আমি 3 - 2 পাওঁ ওকে তাৰে এটা ইকুৱেশ্যন এটো কৈছে তাৰ বাকি ইকুৱেশ্যন কোনটো হ'ব এটা বহুত ক'ব যে এটো আৰু এটো সলিউশন উলিয়াও যদি 3 - 2 হয় তেনেহলে এটো হ'ব আকৌ এটো আৰু এটো উলিয়াও যদি 3 - 2 হয় তেনেহলে হ'ব মই কৈছে ইমান কিয় ভাবিব লাগে একেবাৰে শৰ্টকাট একেবাৰে বেসিক শৰ্টকাট এইবিলাক এক্সামত হেতু কাৰণে দিয়ে ঠিক আছে 3 - 2 তাৰ সলিউশন হয় তাৰ মানে এই ইকুৱেশ্যন কেটাত যতে আমি 3 - 2 বহালে স্যাটিসফাই কৰিব হেতু এটা ইকুৱেশ্যন ঠিক আছে তো এটো চোৱা 3x - 3y 3 - 2 বহাই দিয়া x ৰ জায়গাত 3 y জায়গাত -2 অৰ্থাৎ 3 3 গুণ 9 মাইনাস প্লাস 3 15 তো 15 হয় তো অপচন 1 টো হল তাৰপিছত 2 নম্বৰটো স্যাটিসফাই কৰে নেকি চোৱা 2 * x আছে মই এবাৰ মুখত কৰিম হে x ৰ জায়গাত 3 বহোৱা মাইনাস 3 y জায়গাত -2 মানে 6 আৰু প্লাস 6 নহব এটো অপচন 2 গল নেক্সট চোৱা 2x - 3y সেম এটো 2x - 3y আছে ন ইয়াতো 2x - 3 এটো তো 2x - 3y ইয়াতে কৰিলে আমি 12 পাইছিলো এটা 14 নহয়
তো অপশ্যন অকল এটো কাৰেক্ট হয় ঠিক আছে তো এই টেকনিকটো ইউজ কৰিবা এনেকৈ বাৰে বাৰে গোটেইবিলাক চাই থাকিব দৰকাৰ নাই আমি এনেকেই মই এমচিকিউ সলভ কৰাব শিকাই আছোঁ তোমালোকক নেক্সট কুৱেশ্যনটো চোৱাচোন কি কৈছে The graph in the figure represents which of the following equation? এই গ্ৰাফটোৱে আমাক কোনটো ইকুৱেশ্যন দেখাইছে আমাক হেতু সুধিছে এতিয়া আমি এটা কেনেকৈ চাম প্ৰথম কথা এই গ্ৰাফটো কি পইণ্টৰ মাজেৰে গৈছে চোৱা এটা লিনিয়াৰ ইকুৱেশ্যন কি পইণ্টৰ মাজেৰে গৈছে এনেকুৱা কুৱেশ্যন আহিব পাৰে চোৱা এটা লিনিয়াৰ ইকুৱেশ্যন মানে কি হয় এডাল সৰল ৰেখা হয় লিনিয়াৰ ইকুৱেশ্যন মানে সেই ইকুৱেশ্যনটো আমি গ্ৰাফত বহালে এটা সৰল ৰেখা সেই সৰল ৰেখাটোত যিমানবিলাক পইণ্ট থাকে সেই গোটেইবিলাক ধৰা যিকোনো এটা ইকুৱেশ্যন ax + by + c = 0 তো যিমানবিলাক পইণ্ট পাম গোটেইবিলাক পইণ্ট ইয়াত বহালে এই ইকুৱেশ্যনটো ছেটিছফাই কৰিব ঠিক আছে তাৰমানে ইয়াত দুটা পইণ্ট আছে চোৱা 0,2 আৰু 2,0 তো এই দুইটা বহালে ইয়াত ছেটিছফাই কৰিব লাগিব ঠিক আছে তেতিয়া আমাৰ সেই ইকুৱেশ্যনটো কাৰেক্ট হ'ব আমি চাওঁ হা কোনটোৱে ছেটিছফাই কৰে এতিয়া 2,0 বহাই চাওঁ যিকোনো এটা পইণ্ট উঠালোঁ ইয়াতে 2,0 বহোৱা 2 - 0 = 2 তো এটো 0 আছে নহব ইয়াতে 2,0 বহোৱা 2 + 0 2 এটো হ'ব নেক্সট আৰু চাওঁ কিবা ভুল হ'ব পাৰে 2x + y মানে 2 * 2 + 0 এটো নহব 2x - y মানে 2 * 2 - 0 4 - 0 নহব তাৰ মানে এটাই অপচন বি যিকোনো এটা পইণ্ট ইয়াত বহাই চোৱা যোনটো পইণ্টে ছেটিছফাই কৰে হেতুৱে আমাৰ ইকুৱেশ্যনটো হ'ব ঠিক আছে সো এনেকুৱা প্ৰশ্ন কিন্তু এক্সামত আহিব পাৰে নেক্সট কুৱেশ্যন তাত যাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে ইয়েছ আৰু এটা প্ৰশ্ন মই এনেকৈ বাছি উলিয়াইছোঁ যিকেইটা প্ৰশ্ন তোমালোকে টান পাবা এইটো এটা ইকুৱেশ্যন আছে এই ৰৈখিক সমীকৰণ হয় ই এটা ৰৈখিক সমীকৰণ হয় তেনেহ'লে তলৰ কোনটো হ'ব মানে এইটো এটা লিনিয়াৰ ইকুৱেশ্যন হয় তেনেহ'লে ইয়াৰ ভিতৰত কোনটো লিনিয়াৰ ইকুৱেশ্যন হ'ব পুৰা দিমাগ লগাই কৰিব লাগিব লিনিয়াৰ ইকুৱেশ্যন মানে কি ইয়াৰ ওপৰত পাৱাৰ থাকিবই নহ'ব x ৰ ওপৰত পাৱাৰ 1 y ৰ ওপৰত 1 লিনিয়াৰ ইকুৱেশ্যন মানে কি আমি x + y হেনেকেহে লিখোঁ ইয়াৰ ওপৰত স্কুৱেৰ বা কিউব নাথাকে তাৰমানে ওপৰত 1 থাকিব তাৰমানে এই 2n - 1 ৰ জেগাত 1 থাকিব এইফালে m - 4 ৰ জেগাতো 1 থাকিব লাগিব তো এটো যদি মই কৰোঁ 1 টো এফালে লৈ গ'লো 2n = 2 হ'ব 1 টো এফালে ল'লে প্লাছ তো ইয়াৰ পৰা n = পালোঁ 1 আৰু এফালে m = 4 টো এফালে লৈ গ'লে পাম 5 তো n = 1 m = 5 তেনেহ'লে কোনটো আমাৰ লিনিয়াৰ ইকুৱেশ্যন হ'ব প্ৰথমটো চোৱা x⁴ y⁴ m x⁴ n ৰ জেগাত 1 y⁴m মানে 5 কিন্তু 5 হ'লেতো লিনিয়াৰ ইকুৱেশ্যন নহ'ব প্ৰথমটো বাদ দিয়া ঠিক আছে তাৰপিছৰটো চাওঁ তাৰপিছৰটো যদি চাওঁ আমি তাৰপিছত চোৱা x⁴n/5 মানে 1/5 1/5 হ'লেতো নহ'ব নেক্সটটো চাওঁ x⁴n + ½ মানে x⁴n ৰ জেগাত 1 + ½ এটো কৰিলে কিমান হ'ব 3/2 হ'ব তো x⁴ 3/2 আছে নহ'ব এটো তো অপচন এটোৱে বাকি থাকিল অপচন ডি টো চাবা হৈ যাব ঠিক আছে তো অপচন ডি টো হ'ব লাগে এই অপচনটো অকমান ভুলকে দিয়া আছে হ্যাঁ এই অপচনটো এনেকুৱা হ'ব লাগিব চোৱা x⁴n + y⁴m/5 তেতিয়া হ'ব n ৰ জেগাত 1 m ৰ জেগাত 5/5 মানে 1 হৈ যাব তেতিয়াহে হ'ব ঠিক আছে অপচন ডি টো হ'ব সো আই থিংক তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ হৈছে নেক্সট আৰু দুটামান কুৱেশ্যন আছে আৰু দুটামান কুৱেশ্যন এটাই কুৱেশ্যন আছিলে এই কুৱেশ্যনটো মই তোমালোকক এদিনাও কৰাই দিছিলোঁ ঠিক আছে আমাৰ ক্লাছত মই কৰাই দিছিলোঁ তো এইটো তোমালোকে নিজে কৰিবা আৰু এই পিডিএফটো চাই ল'বা আৰু ইয়াতে 87 মানলৈকে গ'লো সব মানে গোটেইখিনি কুৱেশ্যনটো মই এনেও কৰি দিব নোৱাৰোঁ তো কুৱেশ্যন বেংকৰ পৰা বাকীখিনি কুৱেশ্যন চোৱা কিবা ডাউট থাকিলে মোক পঠাই দিবা মই সলভ কৰি দিম